আজি আকৌ আহিলো মোৰ তৃতীয়টো মানে থাৰ্ড যেটো ভিডিও গ্ৰামাৰ বেসিক গ্ৰামাৰৰ যেটো আমি পাৰ্টস অফ স্পিচ শিকি আছো তাৰে আমি আজি শিকিম নাউনৰ তৃতীয় যেটো ভাগ থাৰ্ড যেটো ভাগ আছে হেতু কালেক্টিভ নাউন মানে যোৱাটোটা ভিডিওত আমি শিকিছো কমন নাউন আৰু প্ৰপাৰ নাউন আজি আকৌ নতুন ভিডিও কালেক্টিভ নাউন তো আশা কৰো তোমালোকে আগৰ দুটা ভিডিও জানিকে বুজি পাইছা এটো বুজি তো এতিয়া আমি স্টার্ট কৰিম কালেক্টিভ নাউন আগৰ দুটা ভিডিও যদি তোমালোকে দেখা পাইছা নিশ্চয় কৈ মানে যদি বুজি পোৱা আজবে এটো বুজি পাবা আগৰ দুটা ভিডিওত মই ধুনিয়া কৈ মানে উদাহৰণ বা এক্সাম্পলৰ কি কৰিছো ধুনিয়া কৈ মানে নাউনৰ আগৰ যি দুটা ভাগ আছে যেনেকা তোমাৰ কমন প্ৰপাৰ এই দুটা মই ধুনিয়া কৈ শিকাইছিলো দুটাৰ মানে কি তোমাৰ মানে কম্পাৰিজন কৰিও শিকাইছো মই যোৱা দুটা ভিডিও তো আজি এটা নতুন ভিডিও যেটো হটো মোৰ কালেক্টিভ নাউন তো এটো মই এক্সাম্পলৰ জৰিয়তে তোমালোকক শিকাম আৰু তাৰ আগতে মই তোমালোকক কালেক্টিভ নাউনৰ মানে যেটো ডেফিনিশন হেতু মানে কি দ্যাট ট্রাই কৰি মানে হেতুৰ পৰা তোমালোক অলপ অলপ গেছ কৰিব পাৰিবা কালেক্টিভ নাউন মিন্স কি মানে কি হয় এটা সব কালেক্টিভ নাউন কি হয় দে are the names given to represent a group of people place or thing এটা সব মোৰ বুদৰে একদম যদি কম বুজি পোৱা মানে ইংৰাজী তথাপিও তোমালোকে গ্ৰুপৰ অৰ্থটো মাস্ট বি বুজি পোৱা গ্ৰুপ মানে কি যেতে আমি বহুত কেজন বা বহুত বস্তু একেলগে কৰি ৰাখি দিও হেতুকো গ্ৰুপ বুলি কয় বা যেতে আমি বহুত মানুহ একেলগে হৈ মানে জমা হও বা একেলগে এটা গোট বান্ধি থাকো হেতুকো কি বুলি কয় গ্ৰুপ বুলিয়ে কয় তো এনেকৈ যেবিলাক মানে কি গ্ৰুপত বুজোৱা হয় বা বহুত বস্তু একেলগে মানে কি বুজোৱা হয় মানে একেলগে মানে ধৰা হয় তেতিয়া তাক কি বুলি কোৱা হয় মানে কি কালেক্টিভ নাউন বুলি কোৱা হয় আৰু মই যেহেতু কৈছো তোমালোকক এক্সাম্পলৰ হৈতে মানে শিখাম মই শিখাৰ চেষ্টা কৰিম এক্সাম্পলৰ হৈতে শিকিলে আমি ভালদৰে যেটো বুজিব পাৰো তো এক্সাম্পল চোৱা আঙুৰ খাই কোনে ভাল পোৱা মিঠা হলে সকলোৱে ভাল পায় বাট কেহা হলে মানে বেয়া লাগে তো এটা চোৱা এ bunch of grapes তো সো আঙ্গুরে কি থাকে জোপা থাকে হয় না আৰু এটা জোপা নিশ্চয়কৈ এটা আঙ্গুৰ নাথাকে এটাৰ পৰা তোমালোকে ধুনিয়াকৈ বুজিব পাৰো বহুত মানে কি আঙ্গুৰ একেলগে থাকে এটা জোপা আৰু হেতুক ইংৰাজীত কি বুলি কয় এ bunch of grapes তো এনেকে এই bunch of grapes তো কি হৈ যাব তোমাৰ কালেক্টিভ নাউনত পৰিব মেবি তোমালোকে বুজি পাইছা মই কি ক'ব খুজি আছো তো এই bunch of grapes মানে আঙ্গুৰৰ যেটো মানে কি তোমাৰ জোপাটো কি হ'ব কালেক্টিভ নাউন হ'ব ঠিক তেনেকৈ তোমাৰ কি আছে a team of players এটা সো স্পেশালি লৰাবিলাকে যদি চাই থাকা তো হিয়তে নিশ্চয় মানে কি তোমালোকে আজিকালি ছোৱালীও খেলে মোৰ হিমান মানে কি বেটেড থিংকিং নাই ছোৱালীও মানে কি খেলি থাকে তো টিম থাকে কিহৰ টিম থাকে সো কাবাডী টিম থাকে ক্ৰিকেটৰ টিম থাকে ফুটবলৰ টিম থাকে এনেকৈ সো টিমৰ যেটো মানে কি তোমাৰ মানে খেলিয়ৰ যেটো টিম থাকে হেতু কি বুলি কয় কালেক্টিভ নাউনত পৰিব আৰু ইংৰাজীত ইয়াক আমি কেনেকৈ কও এ টিম অফ প্লেয়াৰ্স বুলি মানে সম্বোধন কৰো আৰু এ টিম অফ প্লেয়াৰ্স কি হয় কাৰ এক্সাম্পল হয় কালেক্টিভ নাউনৰ এক্সাম্পল হয় ঠিক তেনেকৈ চোৱা কি আছে কমিটিও কি হয় তোমাৰ কমিটিও কি হয় কালেক্টিভ নাউনৰ উদাহৰণ হয় ঠিক তেনেকৈ কি আছে গ্ৰুপ এটো এটা কালেক্টিভ নাউন হয় তো এনেকৈ চোৱা যিমান আমাৰ কি আছে মানে এনেকে আমাৰ গ্ৰুপত আমি যিবিলাক মানে কি বস্তু বুজাও একেলগে এটা গোটত বুজাও হেবিলাক কি হত আহি যায় আমাৰ
কালেক্টিভ নাউনত আহি যায় মই আকৌ বুজাবলৈ ট্ৰাই কৰি আছো তোমালোকক যেহেতু কালেক্টিভ চোৱা মই আগতেই কৈছিলো মানে কৈ আছো যে কালেক্ট চোৱা মানে কালেক্ট কৰি জমা কৰি ৰাখা হেন যেন ফিল হয় শব্দটো মানে কি এই কালেক্টিভ শব্দটো শুনাৰ লগে লগে তেনেকৈ চোৱা গ্ৰুপত বুজায় কি কৈছে যে they are the names given to represent a group of people মানে জনসাধাৰণৰ গ্ৰুপ মানে ব্যক্তিৰ গ্ৰুপ বা তোমাৰ কি আছে ঠাইৰ গ্ৰুপ বা বস্তুৰ এটা গ্ৰুপক কি বুলি কয় কালেক্টিভ নাউন বুলি কয় আৰু তাৰে মই কেইটামান কি দিছো এক্সাম্পল দিছো ধৰি লোৱা চোৱা মানে কি আছে a bunch of grapes আঙুৰৰ যেটো জোপা হেতু কি হয় কালেক্টিভ নাউন হয় a team of players হেতু কি হয় কালেক্টিভ নাউন হয় কমিটি এটি কি হয় কালেক্টিভ নাউন হয় গ্ৰুপ এটা কালেক্টিভ নাউন হয় মেবি তোমালোকে কালেক্টিভ নাউনৰ যেটো তোমালোকৰ ডাউট আছিল বা কালেক্টিভ নাউন কি বুজি পোৱা নাছিলে যেহতে আজিৰ ভিডিঅ'টোৰ পৰা তোমালোকে নিশ্চয়কৈ কালেক্টিভ নাউনৰ প্ৰতি থকা যিমান ডাউট আছে হেতু ক্লিয়াৰ হ'ব বুলি মই আশা ৰাখিছো থ্যাংক ইউ